নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা যোৰহাটৰ পকামৰাৰ মণিকাঞ্চন ক্ষেত্ৰত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা নিউজ নাওৰ বিশেষ প্ৰতিবেদন যোৰহাটৰ পকামৰাৰ মণিকাঞ্চন ক্ষেত্ৰত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে যোৰহাটৰ পকামৰাৰ কঁঠালবাৰী কুমাৰগাঁও আৰু গুৰজুগনীয়া গাঁৱৰ ৰাইজৰ উদ্যোগত তথা অঞ্চলৱৰ্তী গাঁৱৰ ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হয়। ইংৰাজী 23 মাৰ্চৰ পৰা 30 মাৰ্চলৈ তথা অসমীয়া 9 চৈতৰ পৰা 16 চৈতলৈ অনুষ্ঠিত হৈছে উক্ত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ভাগি যোৰহাট, গোলাঘাট, মাজুলী আৰু শিৱসাগৰ জিলাৰ পৰা অংশগ্ৰহণ কৰা মুঠ 13খন ভাওনা প্ৰদৰ্শনেৰে অনুষ্ঠানভাগীৰ সামৰণি পৰে। ৰাইজৰ অকুণ্ঠ সঁহাৰিয়ে উৎসাহিত কৰিছে উদ্যোক্তাসকলক। জয়তে আমি কঁঠালবাৰী কুমাৰগাঁও আৰু গুজগুনীয়া গাঁৱৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ তৰফৰ পৰা আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 4 মাহমানৰ পূৰ্বে আমাৰ কঁঠালবাৰী কুমাৰগাঁও আৰু গুজগুনীয়া গাঁৱৰ যুৱকসকলৰ উদ্যোগত আমাৰ এই মণিকাঞ্চন ক্ষেত্ৰত এভাগী সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে যুৱকসকলৰ মাজত আলোচনা কৰি এক সিদ্ধান্তত উপনীত হোৱা হয়। সেই উদ্দেশ্যে আমি যোৱা 23 মাৰ্চ 2025 চন যোৱা দেওবাৰৰ পৰা আমি এই মণিকাঞ্চন ক্ষেত্ৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ হৈছে। আমাৰ প্ৰথম ভাওনা ভাগি 23 মাৰ্চ 2025 চনৰ যোৱা দেওবাৰে অনুষ্ঠিত হৈ যায় আৰু খুব সুন্দৰভাৱে আমি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ 2খন গাঁৱৰ উদ্যোগত তথা অঞ্চলৱৰ্তী গাঁৱৰ ৰাইজৰ সহযোগত আমি বৰ্তমানলৈকে আজি 5ম দিনত ভৰি দিছোঁহি। খুব সুন্দৰভাৱে আমাক সকলো ৰাইজে সহায় সহযোগ বিভিন্ন দিশত আৰ্থিক, কায়িক, মানসিক, শাৰীৰিক সকলো দিশৰ সহায় সহযোগ আমাক আগবাঢ়িছে। গতিকে আমি সকলো ৰাইজলৈ এই আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অহা শনিবাৰে অৰ্থাৎ 29 মাৰ্চ 2025 তাৰিখে আমাৰ এই সপ্তদিনৰ যি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা তাৰ সামৰণি পৰিব। গতিকে এই আটাইকেইটা দিন যাতে আমাৰ সুকলমে পাৰ হয়, সকলোৰে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি সকলোৰে আন্তৰিকতা কামনা কৰিলোঁ। গতিকে ইয়াৰ আৰু লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটোৰ যাতে জনসাধাৰণে আমাক উৎসাহ উদ্দীপনা যোগায় তাৰ কাৰণে আমি বিভিন্ন প্ৰকাৰে আমাৰ আপোনালোকে প্ৰচাৰ কৰি আমাক যাতে উপকৃত কৰে তাৰ বাবে আমি আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ, প্ৰাৰ্থনা জনালোঁ। আৰু আপোনালোকে আজি ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি আমাৰ অনুষ্ঠানটো প্ৰচাৰৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে আমাৰ আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।